1993 চনত মোৰ ভোটাৰ তালিকাত ননকে কটামাৰীত ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে। অতি দুৰ্ভাগ্যজনক বিষয় যে মোৰ 1993 চনত মোৰ জন্মই হোৱা নাই। মোৰ জন্ম হৈছে 1998 চনত আৰু মোৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে 2018 চনত। এইটোত প্ৰকাশ কৰিছে যে মই অবৈধ বাংলাদেশী। পঞ্চায়তৰ সভাপতি মই কেনেকৈ হ'লোঁ। মোৰ হাতত আপোনালোকক মই কিছুমান তথ্য দেখাব বিচাৰিছোঁ যে মোৰ এইটো চাওক 1960 চনৰ ভোটাৰ লিষ্ট। তেতিয়া মোৰ দেউতাৰ দেউতা মোৰ ককাৰ নাম নাজিমুদ্দিন আৰু আজু ককাৰ নাম আব্দুল কৰিম। এইটো ভোটাৰ লিষ্ট হ'ল 1960 চনৰ। এইখিনি তথ্য মই আপোনালোকক দি দিম। তাৰপিছত চাওক 1979 চন। ইয়াত মোৰ ককাৰ নাম নাজিমুদ্দিন, আজু ককাৰ নাম আব্দুল কৰিম। তাৰপিছত আপোনালোকক দেখুৱাব বিচাৰিছোঁ 1985 চন। এইটো চাওক 1985 চন। তাত মোৰ ককাৰ নাম নাজিমুদ্দিন আব্দুল কৰিম, মোৰ দেউতাৰ নাম আব্দুল কায়ুম, মোৰ ককাৰ নাম নাজিমুদ্দিন। তাৰপিছত আপোনালোকক মই দেখুৱাব বিচাৰিছোঁ 1989 চনৰ ভোটাৰ তালিকা। তেতিয়া আমাৰ ৰঙাপাৰা বিধানসভা সমষ্টিত আছিলে। এয়া চাওক 1989 চন। ইয়াত আছে মোৰ আজু ককা, মোৰ দেউতা আৰু মোৰ ককা। মোৰ দেউতাৰ নাম আব্দুল কায়ুম, মোৰ ককা হৈছে নাজিমুদ্দিন। তাৰপিছত আপোনালোকক দেখুৱাব বিচাৰিছোঁ 1993 চনৰ ভোটাৰ লিষ্ট। ইয়াত চাওক মোৰ দেউতাৰ নাম আব্দুল কায়ুম, মোৰ ককাৰ নাম নাজিমুদ্দিন। বাতৰিটোত পৰিৱেশন কৰিছে যে মই 1971 চনৰ পিছত অবৈধভাৱে ভাৰতবৰ্ষলৈ প্ৰৱেশ কৰিছোঁ। এইখিনি তথ্য মই আপোনালোকক দেখুৱালোঁ আৰু এইখিনি তথ্য মই আপোনালোকক দি দিম। তাৰপিছত চাওক মোৰ NRCৰ যিখন খচৰা ওলাইছিলে, মোৰ গোটেই পৰিয়ালখিনিৰ নাম NRC খচৰা তালিকাত আছে। ইয়াৰ পিছত আপোনালোকক দেখুৱাব বিচাৰিছোঁ ভাৰত চৰকাৰে মোক প্ৰদান কৰা ভাৰতীয় পাছপোৰ্ট। এয়া চাওক মোৰ ভাৰতীয় পাছপোৰ্ট। আৰু চাওক মোৰ ফেমিলিৰ গোটেইকেইজনৰ চবৰে পাছপোৰ্ট। চাওক মোৰ দাদা মুজাহিদ আলমৰ পাছপোৰ্ট। এয়া চাওক মোৰ দেউতাৰ পাছপোৰ্ট। এয়া হ'ল মোৰ মাৰ পাছপোৰ্ট। ইমানখিনি তথ্য থকাৰ পিছতো যে মই অবৈধ বাংলাদেশী বুলি পঞ্চায়তৰ সভাপতি কেনেকৈ হ'লোঁ। তাত এইখিনি গোটেই ষড়যন্ত্ৰটোৰ আঁৰত এজন মানুহ আছে। সেই মানুহজনে অলপ দিন আগতে ঠিক পঞ্চায়ত ইলেকশ্যনৰ আগে আগে কিছুমান পষ্ট লিখিছিলে। এয়া চাওক অৱসৰপ্ৰাপ্ত শিক্ষক শ্বেখ চাহাবুদ্দিন মাষ্টৰ, তেখেতে এইখিনি পষ্ট লিখিছে। বিধায়ক মহোদয় আপোনাৰ খোৱাৰ বাবে জানো বাংলাদেশত আপোনাক তৈলমৰ্দন কৰি থকা নাই, তেনেকৈ লিখিছে। তেতিয়া আমি ভাবিছিলোঁ যে কাক কৈ আছে। এতিয়া এইখিনি দেখাৰ পিছত অভিযোগটো পোৱাৰ পিছত গম পালোঁ যে এইখিনি আমাকে মানে এটা ষড়যন্ত্ৰ ৰচিছিলে। তাৰপিছত চাওক তেওঁৰ ল'ৰা পেছাত এজন শিক্ষক, তেওঁ ফেচবুকত মোৰ দাদাৰ বিষয়ে কেনেকৈ লিখিছে। তেওঁলোকে আমাক পঞ্চায়ত নিৰ্বাচনৰ আগৰ পৰাই টাৰ্গেট কৰি আছিলে, কিন্তু তেওঁলোকে আমাক একো কৰিব পৰা নাই। কিন্তু এইখিনি পিছতে আমি গম পালোঁ যে তেওঁলোকে আমাক এটা মানে ৰাজনৈতিকভাৱে ষড়যন্ত্ৰ ৰচিছিলে। এই চাওক শ্বেখ চাহাবুদ্দিনে লিখাখিনি। এই ষড়যন্ত্ৰটো কৰাৰ এটা মূল কাৰণ হৈছে এই শ্বেখ চাহাবুদ্দিন মাষ্টৰজনে আগত পঞ্চায়ত ইলেকশ্যনৰ ঠিক দুমাহমান পূৰ্বে তেওঁ আমাৰ বিষয়ে এনেকৈ ফেচবুকত মন্তব্য লিখিছিলে। তাৰপিছত আমি যিখিনি কংগ্ৰেছৰ কৰি থকাৰ সময়ত তেখেতৰ কাৰ্যকালত তেখেতে যি কলা অধ্যায় আছিলে, সেইখিনি আমি ঠিক পঞ্চায়ত ইলেকশ্যনৰ আগে আগে আমি এইখিনি ৰাজহুৱা কৰি দিছিলোঁ। সেই ৰাজহুৱা কৰি দিয়াৰ লগে লগে তেওঁ আমাৰ বিৰুদ্ধে এইটো ষড়যন্ত্ৰ আৰম্ভ কৰিছিলে। পৰিয়ালটো বিধায়ক পদ্মা হাজৰিকাৰ কাম কাজৰ প্ৰতি আগৰ পৰাই আকৃষ্ট আৰু 2015 চনত যেতিয়া বিধায়ক পদ্মা হাজৰিকাই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে, তেতিয়া আমাৰ পৰিয়ালটোৱে বিধায়কৰ প্ৰতি আকৃষ্ট হৈ ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। আৰু 2018 চনত মোৰ ভোটাৰ তালিকাত নাম অন্তৰ্ভুক্ত হৈছে। তেতিয়া মই ভাৰতীয় জনতা পাৰ্টীৰ এজন সক্ৰিয় সদস্য হিচাপে হৈ কাম কৰি আছোঁ আৰু সেইটো হিচাপে মই বৰ্তমান চৈকাট গাঁও পঞ্চায়তৰ সভাপতি। এইটো মোৰ বিৰুদ্ধে